লখিমপুৰ জিলা নাৰায়ণপুৰ ৰাজচক্ৰ অন্তৰ্গত জামুগুৰিৰ যি ফেৰীঘাট সেই ফেৰীঘাটত আমি আজি উপস্থিত আছোঁ আৰু এই ফেৰীঘাটটো লকডাউনৰ বাবে বন্ধ হৈ থকাৰ কাৰণে যিসকল ফেৰী চালক আছিলে ফেৰী চালকসকল বিপদত পৰা পৰিলক্ষিত হৈছে আৰু যিসকল যাত্ৰী লখিমপুৰৰ পৰা দেৰগাঁও অভিমুখে যাবলগীয়া যিসকল যাত্ৰী সেই যাত্ৰীসকলৰ বাবে এইটো এটা চমুপথ আৰু এই চমুপথটো যাব নোৱাৰাৰ ক্ষেত্ৰতো আচলতে মানুহ যিসকল লোক যাত্ৰীসকল দুৰ্ভোগ ভোগা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত এই ফেৰীঘাটটো বন্ধ হৈ থকাৰ ক্ষেত্ৰতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু মাজুলীৰ পৰা লখিমপুৰ জিলালৈ অহা এইটো এটা পথ জলপথ আৰু এই পথটো বন্ধ হৈ থকাৰ ক্ষেত্ৰত যিসকল ফেৰী চালক আছে সেই ফেৰী চালকসকলে দুৰ্ভোগ ভোগা পৰিলক্ষিত হৈছে মই ফেৰী চালকৰ পৰা জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু লকডাউনৰ পৰিপ্ৰেক্ষিতত এই ফেৰীসমূহ বন্ধ হৈ আছে আপোনালোকৰ কেনে ধৰণৰ সমস্যা হৈছে আমি চৰকাৰৰ এই লকডাউনৰ কাৰণে যিখিনি নীতি নিয়ম দিছে সেই নীতি নিয়মখিনি মানিবৰ কাৰণে আমি ফেৰী সেৱা বন্ধ কৰি ৰাখিব লগা হৈছে আজি কেইবামাহো ধৰি সেইকাৰণে আমাৰ ফেৰীবোৰ ঘাটতে বান্ধি আজি 2-3 মাহলৈকে এনেকৈয়ে ৰখাৰ কাৰণে আমাৰ যথেষ্ট মানে ক্ষয়ক্ষতি হৈছে তাৰ উপৰিও এইটো ঘাটেদি পাৰ হোৱা যাত্ৰীসকলে যিখিনি সুবিধা পায় ধৰক তেজপুৰ বা ডিব্ৰুগড় বা নিমাতী হৈ যাবলৈ যিখিনি খৰচ লাগে তাতোতকৈ আমাৰ এইপিনেদি গ'লে দেৰগাঁও যোৰহাট বা গোলাঘাটলৈ যোৱা যাত্ৰীসকল খুব কম খৰচতে যাব পাৰে সেইকাৰণে আমাক সদায় যাত্ৰীসকলে মানে সুধিয়ে থাকে আপোনালোকৰ ফেৰী সেৱা কেতিয়াবা আৰম্ভ হ'ব গতিকে আমি চৰকাৰে যদিও SOP উঠাই দিছিলে কিন্তু আন্তঃজিলাত যাত্ৰী লৈ পেলাই যাতায়াত কৰিব নিদিয়াৰ কাৰণে এতিয়া আমি ফেৰী সেৱাক চলাব পৰা নাই গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে সেই আমাৰ ঘাটটো যিহেতু নামনি মাজুলী একমাত্ৰ যোগাযোগ সম্পৰ্ক থকা এইটোৱেই ঘাট গতিকে আমাক এই ঘাটটো চলাবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে আমাক সুবিধা দিলে আমি নথৈ সুখী হ'ম আৰু জনসাধাৰণৰো যথেষ্ট উপকাৰ হ'ব বুলি আমি চিন্তা কৰোঁ আৰু সেই ঘাটটো বন্ধ হোৱাৰ কাৰণে আমাৰো বা চৰকাৰৰ যথেষ্টখিনি গভৰ্ণমেণ্টৰ ৰেভিনিউ লছ হৈছে আৰু আমাৰো যথেষ্ট লছ হৈছে যিহেতু আমাৰ নাওবোৰ এই 3-4 মাহ দিন নদীৰ বুকুত পানীত উপঙি থকাৰ কাৰণে দিনক দিনে বেয়া হৈ যাব লগা হৈছে গতিকে আমাৰ যথেষ্ট লোকচান ডিপাৰ্টমেণ্টৰো লোকচান চৰকাৰৰ লোকচান আমাৰ মানে লেচিৰো লোকচান গতিকে আমি অনুৰোধ জনাইছোঁ প্ৰাগ নিউজৰ জৰিয়তে যে চৰকাৰক যে অতি সোনকালে আমাক নহ'লেও যাত্ৰী লৈ যাব পৰাকৈ ফেৰী সেৱাটো চলাবলৈ সুবিধা দিব বুলি আমি আশা কৰিছোঁ যিহেতু 1992 চনতে এই যিটো ফেৰী ঘাট আছিলে সেই ফেৰী ঘাটটো তেতিয়াৰ পৰাই চলি আছে আৰু আজি পৰ্যন্ত কিন্তু এই ফেৰী ঘাটটোৱেদি পাৰ হয় দেৰগাঁও অভিমুখে কিন্তু যি যাতায়াত বন্ধ হৈ আছে জলপথ বন্ধ হৈ আছে আৰু যান বাহনৰ যাতায়াতো বন্ধ হৈ আছে লকডাউনৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰতে আচলতে দুৰ্ভোগ ভুগিবলগীয়া আছে একাংশ ৰাইজ মই ইয়াৰে বিভাগীয় কৰ্তৃপক্ষৰ মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু এই ফেৰী সেৱা বন্ধ হৈ পৰাৰ ক্ষেত্ৰত কেনেধৰণে দুৰ্ভোগ ভুগিছে ৰাইজে আপোনাৰ মে' 15 তাৰিখৰ পৰা আমাৰ SOP যেতিয়া ঘোষণা কৰে তেতিয়াৰ পৰাই আমাৰ আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ ওপৰত আমাৰ ফেৰী সেৱা বন্ধ কৰি ৰখা হৈছে আজি 3 মাহ তাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে আমাৰ কৰ্মচাৰীসকলো মানে বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে এনেই আহি পাৰতে বহি এনেই ঘৰলৈ গুচি যাবলগীয়া হৈছে তাৰপৰা আপোনাৰ যাত্ৰীসকলে আমাক বহুত আমনি কৰি আছে ফোন মাৰি থাকে কেনাও কেতিয়া চলিব আপোনালোকৰ এতিয়া আমি উত্তৰ দিবলগীয়া হয় যে SOP বন্ধ আছে বন্ধ ৰাখিছে আন্তঃৰাষ্ট্ৰীয় জিলা আমিতো ওপৰৰ পৰা আমি নাপালে আমি খুলিব নোৱাৰোঁ সেইমতে তেওঁলোকক আকৌ ক'ব লাগে সেইকাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাৰ অতি সোনকালে এই নাও সেৱা অন্যান্য যাতায়াতৰ যিখিনি বাছ সেৱা খোলা দিলে চবৰে সুবিধা হ'ব বুলি আমি ভাবোঁ আমি আজি দেখুৱালোঁ লখিমপুৰ জিলাৰ পৰা দেৰগাঁও অভিমুখী যোৱা যিটো ফেৰীঘাট জামুগুৰি ফেৰীঘাট এই ফেৰীঘাটৰ দৃশ্য দেখুৱালোঁ যিহেতু যাত্ৰীসকলে দুৰ্ভোগ ভোগা পৰিলক্ষিত হৈছে জলসেৱাসমূহ বন্ধ হৈ থকাৰ ক্ষেত্ৰতে এতিয়া দুৰ্ভোগ হোৱা পৰিলক্ষিত হৈছে আৰু তেখেতসকলে অৱগত কৰাইছে চৰকাৰক যে খুব সোনকালে যদি এই ফেৰী সেৱাসমূহ খুলি দিয়ে তেতিয়াহ'লে তেখেতলোক সুবিধা হ'ব বুলি একাংশ যাত্ৰীয়ে আমাক জানিবলৈ দিলে বিভাগীয় কৰ্তৃপক্ষও একেটাই কথাকে অৱগত কৰালে